নমস্কাৰ সকলোকে স্বাগতম জনাইছো নিমাত ষ্টাডি পইণ্ট চেনেলটোলৈ আমি আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে BS সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ ইউনিট 1 মনোবিজ্ঞান আৰু শিক্ষা শীৰ্ষক পাঠৰ সকলোবোৰ মোষ্ট ইম্পৰ্টেন্ট 3, 4 আৰু 5 নম্বৰৰ সমু প্ৰশ্ন উত্তৰ আলোচনা কৰিম যদি তুমি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেসক্ৰিপশ্যনত BS সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDFৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDFটো ডাউনলোড কৰি লৈ ল'বা তাত সকলো ইউনিটৰ প্ৰশ্ন উত্তৰসমূহ বিশদভাৱে আলোচনা কৰা হৈছে সো বলা তেন্তে বেছি পলম নকৰি আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ কোৱেশ্চন নম্বৰ 1 শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞানৰ গুৰুত্ব বা প্ৰয়োজনীয়তা সম্পৰ্কে সংক্ষেপে বৰ্ণনা কৰা এনসাৰ শিক্ষাদান প্ৰক্ৰিয়াত শিক্ষা মনোবিজ্ঞান গুৰুত্ব বা প্ৰয়োজনীয়তাসমূহ হল ক শিক্ষাদানৰ লক্ষ্যত উপনীত হোৱাৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন খ ছাত্ৰ-ছাত্ৰীক উপযুক্ত নিৰ্দেশনা আৰু পৰামৰ্শ প্ৰদান কৰাৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন গ শিক্ষাৰ বিভিন্ন বৈজ্ঞানিক প্ৰণালী ফলপ্ৰসূভাৱে প্ৰয়োগ কৰাৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন খ পাঠ্যপুথিৰ শিক্ষণীয় বিষয় কেতিয়া আৰু কেনেকৈ শিশুৰ সন্মুখত উপস্থাপন কৰিলে বিশেষ ফলপ্ৰসূ হয় এই সম্পৰ্কে জ্ঞান আহৰণৰ বাবে শিক্ষা মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন উঙ শিশু মনৰ বিভিন্ন প্ৰতিক্ৰিয়া আৰু সেইবোৰৰ ক্ৰমবিকাশ শিশু চৰিত্ৰৰ প্ৰধান বৈশিষ্ট্য ইত্যাদিৰ বিষয়ে সম্যক জ্ঞান লাভ কৰাৰ বাবে শিক্ষা মনোবিজ্ঞান আৰু মনোবিজ্ঞান অধ্যয়নৰ প্ৰয়োজন কোৱেশ্চন নম্বৰ 2 শিক্ষা মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য উদ্দেশ্যসমূহ বৰ্ণনা কৰা এনসাৰ শিক্ষা মনোবিজ্ঞানৰ প্ৰধান লক্ষ্য উদ্দেশ্যসমূহ হল ক শিক্ষকক শিক্ষা সম্বন্ধীয় সমস্যাৰ প্ৰতি সজাগ কৰি গঢ়ি তোলা খ শিক্ষাদানৰ বাস্তৱ বিজ্ঞান ভিত্তিক আৰু কাৰ্যকৰী পদ্ধতি সম্পৰ্কে শিক্ষকক জ্ঞান প্ৰদান কৰা গ ছাত্ৰ-ছাত্ৰীৰ আচৰণৰ বিষয়ে জানি উঠা আৰু তেওঁলোকৰ প্ৰতি সহানুভূতি আৰু আন্তৰিকতাৰ মনোভাৱ গঢ়ি তোলা খ শ্ৰেণীকক্ষৰ বাহিৰে ভিতৰে সমগ্ৰ শিক্ষা পৰিস্থিতিত উদ্ভৱ হোৱা সমস্যাসমূহ সমাধানৰ বাবে শিক্ষকসকলক প্ৰস্তুত কৰা উঙ শিক্ষাদানৰ উপযুক্ত পৰিৱেশ গঢ়ি তোলা শিক্ষা ব্যৱস্থা পৰিচালনা কৰা আৰু শিক্ষা ব্যৱস্থা নিয়ন্ত্ৰণ কৰাৰ বাবে শিক্ষকক প্ৰয়োজনীয় জ্ঞান দান কৰা প্ৰথম শিক্ষাৰ ব্যক্তিকেন্দ্ৰিক দিশটোৰ উপৰিও যে সামাজিক দিশ এটা আছে তাৰ প্ৰতি দৃষ্টি দান কৰা আৰু এই দিশৰ প্ৰতি শিক্ষক আৰু শিক্ষা কৰ্তৃপক্ষৰ মনোযোগ আকৰ্ষণ কৰা কোৱেশ্চন নম্বৰ 3 শিক্ষা মনোবিজ্ঞান বুলিলে কি বুজা অথবা শিক্ষা মনোবিজ্ঞানৰ ধাৰণাৰ বিষয়ে চমুটকা লিখা এনসাৰ মনোবিজ্ঞানক আচৰণৰ বিজ্ঞান বুলি কোৱা হয় যদিও শিক্ষা মনোবিজ্ঞানক তেনেদৰে বৰ্ণনা কৰিব নোৱাৰি শিক্ষা মনোবিজ্ঞান হৈছে সাধাৰণ মনোবিজ্ঞানৰ এক প্ৰায়োগিক শাখা যি শিক্ষা গ্ৰহণ আৰু এই সম্বন্ধীয় পৰিস্থিতিত ব্যক্তিৰ আচৰণ অধ্যয়ন কৰে সাধাৰণ মনোবিজ্ঞানে উদ্ভাৱন কৰা নীতি আৰু সূত্ৰসমূহ আৰু মানৱ আচৰণ সম্বন্ধীয় জ্ঞান অভিজ্ঞতাসমূহ শিক্ষা মনোবিজ্ঞানে শ্ৰেণীকক্ষৰ শিক্ষা গ্ৰহণৰ পৰিস্থিতিত কাৰ্যকৰী কৰি তোলে ছাত্ৰৰ শিক্ষা গ্ৰহণ আৰু শিক্ষকৰ শিক্ষা প্ৰদান সম্বন্ধে শ্ৰেণীকক্ষত যি মনোবৈজ্ঞানিক পৰিস্থিতিৰ সৃষ্টি হয় তাৰ অধ্যয়নলৈয়ে শিক্ষা মনোবিজ্ঞান গঢ় লৈ উঠিছে সেইবাবে ইয়াক চমুকৈ শিক্ষা সম্বন্ধীয় বিজ্ঞান বুলি ক'ব পাৰি মনোবিদ পিটাৰ চেণ্ডিফৰ্ডৰ মতে শিক্ষা মনোবিজ্ঞানৰ বিষয়বস্তু হৈছে শিক্ষা গ্ৰহণ প্ৰক্ৰিয়াত মানুহৰ আচৰণ অধ্যয়ন কৰা সাধাৰণতে বয়সস্থ লোকতকৈ কোমল বয়সৰ লোকৰ লগত ইয়াৰ অধিক সম্বন্ধ মানুহৰ শিক্ষা আৰু বিকাশ সাধন হৈছে এক জটিল প্ৰক্ৰিয়া য'ত দৈহিক মানসিক আৱেগিক আৰু সামাজিক দিশ জড়িত হৈ থাকে ইয়াৰ লগত ব্যক্তি মনৰ আগ্ৰহ অভিৰুচি আৰু প্ৰণোদন
সৃষ্টি কৰা কাৰ্য নিহিত হৈ আছে। শিক্ষাৰ্থীসকলৰ ব্যক্তি পাৰ্থক্যৰ প্ৰশ্ন শিক্ষা গ্ৰহণৰ প্ৰসংগত বিবেচনা কৰা উচিত। প্ৰতিজন ছাত্ৰৰ সহজাত ক্ষমতা, যোগ্যতা, আৰ্হতা আৰু শিক্ষাৰ সম্ভাৱনীয়তা আদি বিবেচনা কৰিব লাগে। তেওঁ প্ৰবৃত্তি, প্ৰৱণতা, আৱেগ, অনুভূতি, মনোভাৱ, ইচ্ছাশক্তি আদিৰ সহানুভূতিক দিশৰ প্ৰতি সচেতন হ'ব লাগে। শিক্ষা কাৰ্যৰ লগত ব্যক্তিৰ অংগ সঞ্চালন, স্নায়ৱিক সক্ৰিয়তা, অনুশীলন আৰু অভ্যাস গঠন, ক্ৰিয়া পটুতা আৰু ক্ৰিয়া নিপুণতা, পেশী সঞ্চালন আৰু নিয়ন্ত্ৰণ আদিৰ ক্ৰিয়াত্মক দিশ জড়িত হৈ আছে। এই সকলোবোৰ দিশৰ ওপৰত দৈহিক পৰিৱেশ আৰু পৰিস্থিতিৰ এক সামগ্ৰিক প্ৰভাৱ থাকে, যি শিক্ষাৰ পৰিণতি নিৰ্ধাৰণ কৰি তোলে। এই সকলোবোৰ দিশৰ অধ্যয়ন আৰু বিশ্লেষণে শিক্ষা মনোবিজ্ঞানৰ অধ্যয়নৰ বিষয়বস্তু গঢ় দি তুলিছে। চমুকৈ ক'বলৈ হ'লে মানুহৰ শিক্ষণ প্ৰক্ৰিয়াত বংশগতি আৰু পৰিৱেশে পেলোৱা জটিল প্ৰভাৱৰ বিজ্ঞানসন্মতভাৱে কৰা অধ্যয়ন আৰু বিশ্লেষণে হৈছে শিক্ষা মনোবিজ্ঞান। কুৱেশ্যন নম্বৰ 4, মনোবিজ্ঞান সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানীকে আগবঢ়োৱা বিভিন্ন ধৰণৰ সংজ্ঞাসমূহ বৰ্ণনা কৰা। এনচাৰ: মনোবিজ্ঞান সম্পৰ্কে বিভিন্ন মনোবিজ্ঞানীকে আগবঢ়োৱা বিভিন্ন ধৰণৰ সংজ্ঞাসমূহ হ'ল: উইলিয়াম মেকডুগলৰ মতে মনোবিজ্ঞান হৈছে এক বিজ্ঞান যি সকলোবোৰ জীৱৰে আচৰণৰ প্ৰকৃত জ্ঞান আৰু তাৰ নিয়ন্ত্ৰণ সম্বন্ধে জনাবলৈ বিচাৰে। ডক্টৰ ছিগমণ্ড ফ্ৰয়ডৰ মতে মানুহৰ অচেতন মনৰ ওপৰত কৰা অধ্যয়নেই হ'ল মনোবিজ্ঞান। মনোবিদ উডৱৰ্থৰ মতে পৰিৱেশৰ লগত সম্বন্ধ ৰাখি ব্যক্তিয়ে কৰা আচৰণেই হ'ল মনোবিজ্ঞান। চাৰ্লছ স্কিনাৰ মতে মনোবিজ্ঞানে পৰিৱেশৰ লগত ব্যক্তিৰ সমাজযোজন পৰিণতিক অধ্যয়ন কৰে। মনোবিদ জে.বি. বাচনৰ মতে মনোবিজ্ঞান হৈছে আচৰণ সম্বন্ধীয় বিজ্ঞান। ক্ৰৰ মতে মনোবিজ্ঞান হৈছে মানুহৰ ব্যৱহাৰ আৰু মানুহৰ সম্বন্ধসমূহৰ অধ্যয়ন ক্ষেত্ৰ। জাৰ্মান মনোবিদ কক্কাৰ মতে মনোবিজ্ঞান হৈছে জীৱিত প্ৰাণীয়ে বহিঃজগতৰ আন প্ৰাণীৰ লগত সম্বন্ধ স্থাপন কৰোঁতে প্ৰদৰ্শন কৰা আচৰণৰ বিজ্ঞানসন্মত অধ্যয়ন। ফেল্ডমনেৰ মতে মনোবিজ্ঞান আচৰণ আৰু মানসিক প্ৰক্ৰিয়াৰ বিজ্ঞানসন্মত অধ্যয়ন। গেৰেটৰ মতে মনোবিজ্ঞান মানুহৰ আচৰণৰ বিজ্ঞান আৰু ইয়াৰ বিষয়বস্তু হৈছে মানুহে কি কৰিব লাগে আৰু কেনেকৈ আৰু কিয় তেওঁলোকে কৰে। উডৱৰ্থ আৰু মাৰ্কুইছৰ মতে পৰিৱেশৰ লগত সংগতি ৰাখি ব্যক্তিৰ সকলো কাৰ্যৰ বিজ্ঞানসন্মত অধ্যয়নেই হৈছে মনোবিজ্ঞান। কুৱেশ্যন নম্বৰ 5, শিক্ষা মনোবিজ্ঞানৰ বিভিন্ন ধৰণৰ সংজ্ঞাসমূহ বৰ্ণনা কৰা। এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা। কুৱেশ্যন নম্বৰ 6, মনোবিজ্ঞান আৰু শিক্ষাৰ মাজৰ সম্পৰ্ক সম্পৰ্কে আলোচনা কৰা। এনচাৰটো দিয়া আছে, তোমালোকে চাই লোৱা।
মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিলৈ এইখিনিয়ে আশা কৰোঁ এই ভিডিঅ'টো তোমালোকক সহায় কৰিছে যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে এইটো ভিডিঅ' তোমালোকৰ বন্ধু-বান্ধৱী অথবা তোমালোকৰ এডুকেশ্যনৰ হোৱাটছআপ গ্ৰুপত শ্বেয়াৰ কৰি দিবা চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত BA সেকেন্ড সেমিষ্টাৰ এডুকেশ্যনৰ সকলো ইউনিটৰ ভিডিঅ'ৰ প্লেলিষ্টৰ লগতে PDF ৰ লিংক দিয়া আছে তাত ক্লিক কৰি তোমালোকে PDF টো ডাউনলোড কৰি লৈ ল'বা ধন্যবাদ